মাৰাথন নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰ গোসাইগাঁৱত বিজনীত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ টকা পইচা কোনে দিয়ে বিজেপিয়ে দিয়ে গাড়ীৰ তেল কোনে ভৰায় গাড়ীৰ তেল বিজেপিয়ে ভৰায় আৰু ড্ৰাইভাৰ কোন বিপিএফ নহলে ইউপিপিএল কিন্তু এইবাৰ গাড়ীৰ তেলো আমি ভৰাম আৰু গাড়ীৰ ড্ৰাইভাৰো বিজেপি হ'ব আৰু আপোনালোক সব পেছেঞ্জাৰ হ'ব ৰাস্তা ঘাট স্কুল কলেজ ইউনিভাৰ্চিটি এডমিশন ফিজৰ পৰা আৰম্ভ কৰি ৰেশন কাৰ্ডত বিনামূলীয়া চাউল কম দামৰ দালি নিমখ তেল অৰুণোদয় মহিলা উদ্যমিতা এই আঁচনিবিলাক কোনে আনিছে বিজেপি চৰকাৰ আৰু বিটিচিত যদি বিজেপিৰ চৰকাৰ আহে এই আঁচনিবিলাক দুগুণ তিনিগুণ কৰি ডাঙৰ হয় বিটিচি বাকী ৰাইজে লাভ কৰিব আপোনালোকে কি কৰিব ষ্টাম্প এডাল থাকে ষ্টাম্পটো দি পদুমৰ মাজতে মাৰি দিব ৰাজীৱ ব্ৰহ্ম মনোৰঞ্জন ব্ৰহ্ম জিকি যাব টিপ শহীদি নহয় ষ্টাম্পটো দি মই আমাৰ বুথ কমিটিক অনুৰোধ কৰিম এইকেইদিন যাতে সকলোকে ট্ৰেইনিং কৰি দিয়ে ষ্টাম্পত ভোট হ'ব টিপ শহীদ ভোট নহয় নহলে আমাৰ বহুতে ভুল কৰিব কোনো যাতে ভুল নকৰে তাৰ বাবে মই ৰাইজক এই কথাষাৰ অনুৰোধ কৰিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে বিটিসি নিৰ্বাচন এইবাৰ এক উৎসৱলৈ পৰিৱৰ্তন হৈছে বিটিসি নিৰ্বাচনত বিজেপি হ'ব সিংগল লাৰ্জেষ্ট পাৰ্টি বিটিসিত বিজেপিৰ সহযাত্ৰী হ'ব প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী বিটিসিৰ ট্ৰিপল ইঞ্জিন চৰকাৰৰ চালকৰ আসনত থাকিব প্ৰধানমন্ত্ৰী মোদী আশা কৰো যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিংগল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিসি মইতো বিচাৰো গাড়ীৰ পেছেঞ্জাৰ প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী অঞ্জলি দৈমাৰী সব থাকিব লাগে ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী তো বিচাৰো একফালে হাগ্ৰামা একফালে প্ৰমোদ বড়ো ৰাইট লেফটৰ একো কথা নাই বাওহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফট সোঁহতীয়া মানুহৰ কাৰণে ৰাইট টু লেফট ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবো যে তিনিটা পাৰ্টিয়ে চৰকাৰত থাকিব সকলোকে মিলামিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে ইফালে বিটিসিত কংগ্ৰেছক জিৰো আখ্যা মুখ্যমন্ত্ৰীৰ জিৰো আণ্ডা নিৰ্বাচনী প্ৰচাৰৰ মাজতে আন্দোলনকাৰীলৈ হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিলম্ব হ'ব নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব চৰকাৰে এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছো এই মাছাল প্ৰচেছন জোৰ লোৱা প্ৰচেছন এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব আৰু মই কথাবিলাক সকলোকে বুজাই থাকো টেলিফোনত ভাই আন্দোলন কিয় কৰিব লাগে নৱেম্বৰত ৰিপৰ্ট হ'ব নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে যেতিয়া য'ত আন্দোলন হয় তাৰ মানে এক বছৰ কামটো পিছুৱাই গ'ল কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম কোচ ৰাজবংশী মানুহখিনিয়ে জানেই সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ এই আন্দোলনটো কিয় কৰিব লাগে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মতে এছআইটিয়ে সুন্দৰভাৱে তদন্ত সম্পন্ন কৰিছে পাকিস্তানলৈ গৈ কাক লগ কৰিলে গৌৰৱ গগৈয়ে বিয়া হৈ মানুহ পাকিস্তানলৈ যায় নেকি বুলিও গৌৰৱ গগৈলৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ পাকিস্তানত এবাৰ হ'ল দুবাৰ গ'ল যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না গতিকে পাকিস্তানত যদি এজন মানুহ যায় কেইদিন আছিলো কাক লগ পাইছিলো কাৰ লগত ফটো উঠিলো কাৰ ঘৰত ভাত খালো গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে মই যদি আজি 10 দিন পাকিস্তান যাওঁ
কিজানি পাকিস্তানত মই কি কামত গ'লো, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই দুদিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? নেপালৰ শেহতীয়া জেনজি আন্দোলনৰ প্ৰসংগৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। নেপালৰ দৰে অৱস্থা হ'লে মানুহে প্ৰথমে অখিল গগৈৰ ঘৰটো ভাঙিব। নেপালৰ দৰে আন্দোলন হয়, প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব। সেইকাৰণে মই বিচাৰিছোঁ নহওক, কাৰণ সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিল গগৈৰ ওপৰত গুজৰি গুমৰি আছে। যদি নেপাল টাইপ হয়, প্ৰথম অখিল গগৈ ঘৰটোকে এটেক কৰিব। ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।